আমি তিনিও অসম কনভেনশ্যন 2026 ছেন ফ্ৰান্সিস্কোত অনুষ্ঠিত হৈছিল। তাত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ শংকুৰাজ কোঁৱৰ, মই আৰু বৰ্ণালী কলিতা। আৰু তাতে ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সোঁৱৰণি তেওঁলোকে অনুষ্ঠান পাতিছিলে আৰু তাৰ পৰাই তেওঁলোকে শ্ৰদ্ধাঞ্জলি আমাৰ হাততে দি পঠাইছিলে। সেইকাৰণে আজি আমি জুবিন দাৰ ওচৰলৈ আহিলোঁ তিনিও, আৰু পোনে পোনে তেখেতৰ শ্ৰীচৰণত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু বাকী যি এটা মেমেণ্টো দি পঠাইছে আমি গৰিমা বৰুৱাৰ হাতত অৰ্পণ কৰোঁ। সেই উদ্দেশ্যে ইয়ালৈ আহিছোঁ। খুব সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰিলে আৰু দুয়োগৰাকী প্ৰবাদ প্ৰতিম শিল্পীলৈ খুব বিনম্ৰভাৱে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি খুব অভিভূত আৰু আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক এই কথাটি জনাবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ।